নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ মন্তব্য কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 18 নম্বৰ কিস্তি 2,000 কোটি টকা। লগতে কিছুমানে লাভ কৰিব 4,000 কোটি টকা আৰু কিছুমানে লাভ কৰিব 6,000 কোটি টকা। আপুনি কিমান টকা লাভ কৰিব? লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিও লাভ কৰিব পাৰিব নতুন ৰেচন কাৰ্ড। লগতে কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে মাটি বাৰীক লৈও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী 11টা ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰথমটো আপডেট হৈছে অৰুণোদয় আঁচনি। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু এই অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত আপোনাৰ কি নথি পত্ৰ লাগিব, লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয়ৰ প্ৰপত্ৰ ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিব। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াক অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব আপোনাৰ আবেদন। অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। মাজত মাত্ৰ কেইটা দিন বাকী আছে আৰু তাৰ পিছতে আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0টো আবেদন কৰিব সেইসকল ব্যক্তিৰ একাউণ্টত 1 ফেব্ৰুৱাৰীতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকাসমূহ। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আধাৰৰ সৈতে লিংক থাকিব লাগিব আৰু আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে মুছলমানৰ বিবাহক লৈ আহি গ'ল এখন নতুন আইন। এতিয়াৰ পৰা উপপঞ্জীয়কৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমান বিয়া। কাজিয়া কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব। সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব, কিয়নো এখন নতুন আইন প্ৰণয়ন কৰা হৈছে। বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এটা ডাঙৰ সিদ্ধান্ত। বসুন্ধৰা 3.0ক লৈ আহি গ'ল এটা ভাল খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হেৰা পাব। যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম কাজ আছে শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। অনলাইন যোগে কৰিব লাগিব আবেদন। নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজসমূহ। মিছন বসুন্ধৰা 3.0ৰ পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি, মাটিৰ বটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 11টা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। কেনেকৈ কৰিব সদস্য নাম অন্তৰ্ভুক্ত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ পৰিয়ালৰ পৰা এজন বা দুজন ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ সেই দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত। চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰা হৈছে। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নামসমূহ, কিন্তু নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান আৰু ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এটা ডাঙৰ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ অন্তৰ্ভুক্ত কৰিব? আপোনাৰ পঞ্চায়তৰ পৰা ফৰ্ম লৈ ফিল আপ কৰি জমা দিলে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব সেইসমূহ ব্যক্তিৰ নাম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰৰ বৃহৎ ঘোষণা। বিলুপ্ত হ'ব সেৱা আৰু SEC। বিলুপ্ত হ'ব মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম সেৱা।
বিলুপ্ত হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ AHSEC সেৱা আৰু AHSEC একত্ৰিত কৰি গঠন কৰা হ'ল অসম ৰাজ্যিক বিদ্যালয় পৰিষদ, গঠন হ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB। কেৱল ইয়াই নহয়, RC জৈনক প্ৰদান কৰা হৈছে অধ্যক্ষৰ দায়িত্ব। লগতে ৰুক্ম গোহাঁই বৰুৱাক উপাধ্যক্ষ হিচাপে নিযুক্তি চৰকাৰৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত অসহ্যকৰ গৰম, সাৱধান হওক। আগন্তুক 24 ঘণ্টালৈ সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আজি আৰু কাইলৈ পৰাপক্ষত ঘৰৰ পৰা নোলাব। উৎকট গৰমে দহিব অধিক ৰাজ্যবাসীক। গৰমে ভংগ কৰিছে সকলো অভিলেখ। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 38 ডিগ্ৰী চেলচিয়াছ, অনুভৱ হৈছে 44 ডিগ্ৰী চেলচিয়াছ। উৎকট গৰমত সমস্যাত পৰিছে জনতা। আগন্তুক 2 দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ। অহা 48 ঘণ্টাৰ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী অধিক হ'ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। নলবাৰীত আজিৰ দিনটোত 36 ডিগ্ৰী চেলচিয়াছ আৰু ডিব্ৰুগড়ত 35 ডিগ্ৰী চেলচিয়াছ, হাইলাকান্দিত 36 ডিগ্ৰী চেলচিয়াছ, গোৱালপাৰাত আজি 37 ডিগ্ৰী চেলচিয়াছ গৰমে ধৰিছে। শিলচৰত 39 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা, গোলাঘাটত 37 ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত 37 ডিগ্ৰী চেলচিয়াছ গৰমে ধৰিছে। আপোনাৰ অঞ্চলত কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে ধৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো অঞ্চল বা কোনটো জিলা সেৱা কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, LPG গ্ৰাহক লৈ এটা ডাঙৰ খবৰ। কোন জিলাত কিমান দাম সম্পূৰ্ণকৈ জানি লওক। সৰ্বনিম্ন 810 টকা 50 পইচা হৈছে জিলাত। কোন কোন জিলাত কিমান টকাকৈ হৈছে সম্পূৰ্ণকৈ জানি লওক। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নেকি এতিয়া আপুনি চাই লওক। যদি আপোনাৰ হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব এটা বিশেষ কাম। আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ আছে নে নাই, যদি আছে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। সিলিন্ডার লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতি মাহতে সিলিন্ডাৰ লোৱাৰ সময়ত সাবসিডি টকা জমা হয় আপোনাৰ বেংক একাউণ্টত। আৰু দাম কমাৰ পিছত কোন জিলাত কিমান টকা ৰন্ধন গেছৰ দাম হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাৰ জিলাত ৰন্ধন গেছৰ দামটো কিমান হৈছে। লগতে প্ৰত্যেকটো জিলাৰ বাবে এখন নতুন তালিকা প্ৰকাশ পাইছে। নিশ্চয় আপুনি আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব আপোনাৰ জিলাত কিমানকৈ ৰন্ধন গেছৰ দাম। তাৰপিছত আপোনালোকক সম্পূৰ্ণকৈ সঠিক মূল্যটো জনাই দিম। চ' বন্ধু বান্ধৱীসকল, আপুনি গেছ চিলিণ্ডাৰ লোৱাৰ পিছতে ছাবচিডিৰ টকা আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰে। যদি আপুনি ছাবচিডিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকলে পোৱা নাই অতি শীঘ্ৰে কৰক এটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব আপোনাৰ গেছ পাছবুকৰ লগতে। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কিন্তু LPG গেছ কানেকশ্যনৰ ছাবচিডিৰ টকাটো আপুনি নাপাব। অতি শীঘ্ৰে এই দুটা কাম কৰক, অন্যথা আপুনি ছাবচিডিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ, কিয়নো মহিলাসকলৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন হ'ব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। এইবাৰ 10 তাৰিখৰ পৰিৱৰ্তে 12 তাৰিখত আপোনাৰ একাউণ্টলৈ চৰকাৰে টকাটো প্ৰদান নকৰে, কিয়নো যোৱা মাহত শনিবাৰ আৰু ৰবিবাৰ হোৱাৰ বাবে কিন্তু চৰকাৰে আগষ্ট মাহতে কিন্তু টকাটো সোমাই দিছিলে 12 তাৰিখত, আৰু শনিবাৰ আৰু দেওবাৰ হোৱাৰ হেতুকে বিলম্ব হৈ ধনটো প্ৰদান কৰিছিলে 12 তাৰিখত। কিন্তু এই মাহতে 10 তাৰিখতে লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ টকা। 10 তাৰিখৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। অতি শীঘ্ৰে লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000 টকা উদ্যোগ পুঁজি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ
হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম ২৫,০০০ টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক ১২,৫০০ টকাৰ মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব আৰু প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম ৪৭,৫০০ টকা লাভ কৰিব। আত্মসহায়ক গোটৰ মহিলাসকলে নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। অতি শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব টকা আৰু কিমান তাৰিখত টকাটো প্ৰদান কৰিব নিশ্চয় আন এটা আপডেট পালে জনাই দিম। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।